লালু প্ৰসাদৰ গুণ্ডাৰাজ আজি ভাৰতবৰ্ষৰ ৰাইজে প্ৰমাণ কৰি দিলে যে মোদী ডাঙৰীয়াৰ ওপৰত ৰাইজৰ ভাৰতবৰ্ষৰ জনতাৰ অটল বিশ্বাস আৰু এই বিশ্বাস আগত ৰাখি আমি অতি উৎসাহেৰে আৰু দুগুণ মনত উৎসাহেৰে আমি অসমতো ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ এলায়েন্স চৰকাৰ আহিব তাৰ আজি এক আগজননী উমান পাবলৈ আমি সক্ষম হৈছোঁ খালি অসমৰ ৰাইজক আমি এটাই আশীৰ্বাদ কৰিছোঁ আপোনালোকে এটাই মনত ৰাখিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুখীয়াৰ লগত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গাঁৱৰ লগত আছে কেইজনমান দালালৰ কথা শুনি অসমৰ ৰাইজ পৰিচালিত নহয় শুভেচ্ছা থাকিলে সপোন দেখা যিবিলাক বিৰোধী আছে সেই সপোন দেখি থাকক তেখেতসকলে আৰু দ্বিতীয় কথা যি বিৰোধীয়ে নিজৰ নাকলজ্জা নাথাকে যি বিৰোধী যদি ভাবে যে ইয়াৰ পিছতো তেওঁলোকে আকৌ জিকিম বুলি ভাবিছে এটা সাধু কথা আছিল আপোনালোকে জানে যে টেকেলিটো যে ভাঙি গৈছিল মনত আছেনে মই মোৰ গাৰ ওপৰত এটা টেকেলি থাকে মই সপোন দেখিলোঁ বিৰোধীৰ অৱস্থা তেনেকুৱাই হৈছে আৰু মই আশা কৰিছোঁ বিৰোধীক সুমতি দিয়ক ইয়াৰ পিছতো যদি বিৰোধীৰ নাকলজ্জা নাই আমাৰ ক'বলৈ একো নাই আমি এটাই জানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে অসমত আকৌ ২৬ত বিজেপি আৰু এলায়েন্সৰ চৰকাৰ হোৱাৰ দিশত গৈ আছে তেতিয়াহ'লে ইংলেণ্ডৰ চৰকাৰ আহিব লাগিব ইয়াত কোনোবা এটা ইংলেণ্ডৰ চৰকাৰে নেতৃত্ব ল'ব লাগিব বিৰোধীয়ে যদি ল'ব লাগে তেওঁৰ নেতৃত্ব ইংলেণ্ডৰ চৰকাৰে ল'ব লাগিব আৰু ইংলেণ্ডৰ চৰকাৰটো ইণ্ডিয়াত নহয় অসমত নহয় মানুহেতো ৰাণীক বিশ্বাস নকৰে মানুহে চাহাবক বিশ্বাস নকৰে মানুহে বিশ্বাস কৰিব গাঁৱৰ হজলা মানুহজনক সাধাৰণ মানুহজনক আৰু গাঁৱৰ মানুহ আমাৰ লগত আছে যিসকল মানুহ আছে তেওঁলোক চাহাবৰ লগত আছে ৰাতিপুৱা কফি খাব গধূলি স্কচ খাব আমাৰ এইবিলাক নাই আমি এটাই জানো যে চাহাবক অসমত বিশ্বাস নকৰে আমি ব্ৰিটিছ খেদিছিলোঁ যদি বিৰোধী ভাবে ব্ৰিটিছক আকৌ আনিব লাগে তেতিয়াহ'লে কংগ্ৰেছক ছাপোৰ্ট কৰক আপুনি বিশ্বাস কৰিব মই এটা সৰু উদাহৰণ দিওঁ মই এতিয়া গাঁৱলৈ গৈ থাকোঁ মইতো প্ৰায়ে সমষ্টিত থাকোঁ ৪.৫ বছৰ ঘূৰাৰ পিছত মই এটাই প্ৰমাণ পাইছোঁ গাঁৱত এতিয়া আঁচনি প্ৰায় মানুহে পাইছেগৈ কিবা নহয় কিবা আঁচনি চুইছে গাঁৱত সেই এতিয়া হেৰি নাই আপুনি টাউনৰ যিবিলাক কিছুমান বিশেষ ব্যক্তি আছে তেওঁলোকৰ আগত বহুত চৰ্চা পাব কিন্তু তেওঁলোকে গাঁৱলৈ নেযায় নহয় আমি গাঁৱত যাওঁ আমি গাঁৱৰ প্ৰকৃত মানুহৰ গোন্ধ পাওঁ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ইতিমধ্যে মোক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ৪.৫ বছৰ কষ্ট কৰিলে এতিয়া আমি খেতি দেখিবলৈ পাইছোঁ এতিয়া তাৰ প্ৰতিফলন হ'বলৈ পাইছোঁ আৰু তাৰ প্ৰতিফলন স্বৰূপে বিহাৰত আপুনি দেখিছে গ্ৰাম্য অঞ্চলত ভোট আমি বেছি পাইছোঁ ঠিক তেনেকৈ অসমতো গ্ৰাম্য অঞ্চলৰ মানুহে আমাক ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্বীকাৰ কৰি লৈছে মই বিধায়ক থাকোঁ নাথাকোঁ ডাঙৰ কথা নহয় কিন্তু মুখ্যমন্ত্ৰীৰ ছবিত ভোট প্ৰদান হ'ব এইটো মই আপোনাক আগতীয়াকৈ কৈ থলোঁ কোনোবাই ক'ব পাৰে যে আমি বহুত বেছিকৈ কৈছোঁ একচুৱেলি মই কৈছোঁ যে মুখ্যমন্ত্ৰীৰ ওপৰত অসমৰ ৰাইজৰ দুখীয়া মানুহৰ গাঁৱত থকা ৮৫% সংখ্যক যি কৃষিজীৱী মানুহ আছে মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস আছে